নমস্কাৰ স্বাগতম জনাইছো নিঠিত একাডেমি ইউটিউব চেনেললৈ মই ৰুবুল আমিন ভিডিঅটো ক'ৰ পৰা চাই আছা নিশ্চয় কমেন্ট কৰি জনাবা লগতে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা বেল আইকনটো দবাই ল'বা তো সোৱা ক্লাছ 6 ৰ এছামিছৰ চেপ্টাৰ নম্বৰ 14 ৰ প্ৰতিটো কোশ্চেনৰ বিষয়ে আমি ইয়াতে আলোচনা কৰিম সো ভিডিঅটো হেকলৈকে নিশ্চয় চাই থাকিবা পাৰ্টৰ নাম কি আছে পাৰ্টৰ নাম হৈছে নদী দ্বীপে ৰিঙিয়াই যে নদী দ্বীপে ৰিঙিয়াই তেতে পোনপ্ৰথমে কোশ্চেন নম্বৰ 1 ত কি দি আছে সাৰ ইমান ডাঙৰ হেইটো কি চৰাই কথাকাৰ কোনে কৈ সুধিছিল ইয়াতে কথাকাৰ মিৰলঙে সুধিছিল পানীৰ লহৰত ৰঙিন মুকতাৰ মণিবোৰ কিয় জিলিকি উঠাৰ দৰে লাগিছিল যে ব্ৰহ্মপুত্ৰ নৈখন বিশাল হোৱাৰ বাবে জিলিকি থকা যেন লাগিছিল তো তাৰ পিছত তুমি তৃতীয় প্ৰশ্নটো কি শুদ্ধ বুলি বাছি ললা এখিনি নিজে তোমালোকে ডিসকাস কৰিবা নদীদ্বীপে ৰিঙিয়ে পঢ়া আৰু ভ্ৰমণ কৰা কাহিনীটো সহপাঠীৰ লগত বৰ্ণনা কৰা মানে তোমালোকে এটা আলোচনা কৰিব লাগিব তোমালোকে ক্লাছত আলোচনা কৰিবা হৈ যাব পৰীক্ষা তেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব যে তলত দিয়া শব্দবোৰৰ অৰ্থ অভিধান চাই লিখা যে অপৰূপ মানে সুন্দৰ বা মনোমোহৰ মানে সমৰ্থক শব্দ লিখিব দিব পৰীক্ষাত পৰিভ্ৰমী মানে ভ্ৰমণকাৰী বা বিদেশৰে দেশ বিদেশ ফুৰা দলিসা মানে মাটিত বিছুৱা কাপড়েৰে তৈয়াৰী বিছনা থকৌ বাথৌ অতি সাৱধানে বা কপাকপি ভাবে অভিভূত মানে গভীৰভাৱে আবেগগ্ৰস্ত বা প্ৰভাৱিত সমনীয়া মানে দুখত ভাঙি পৰা অৱস্থাত মন কপোৱা কৰুণ্য ভৰা বিশ্বাস 5 নম্বৰ কি আছে তলত দিয়া প্ৰশ্নৰ উত্তৰ কোৱাৰো লিখা ছাত্ৰ ছাত্ৰীসকলে মাজুলী ভ্ৰমণ লৈ কাৰ নেতৃত্বত গৈছিল ছাত্ৰ ছাত্ৰীসকলে মাজুলী ভ্ৰমণ লৈ হৰেন হাজৰিকা ছাৰৰ নেতৃত্বত গৈছিল মাজুলীলৈ যাবলৈ তেওঁলোকৰ ফেৰীৰে কোনটো ঘাটৰ পৰা যাত্ৰা কৰিছিল মাজুলীলৈ যাবলৈ তেওঁলোকে ফেৰীৰে নিমাতী ঘাটৰ পৰা যাত্ৰা কৰিছিল ব্ৰহ্মপুত্ৰৰ চাপৰিটোৰ পৰা ৰিণিকি কিহৰ হোৰ ভাহি আহিছিল যে ব্ৰহ্মপুত্ৰৰ চাপৰিৰ পৰা ৰিণিকি ঐনিতমৰ হোৰ ভাহি আহিছিল মাজুলী আৰু যোৰহাটৰ সংযোগী দলংখনে নিৰ্মাণ কাৰ্য তেওঁলোকে কোনটো ঘাটেৰে যাওতে দেখা পাইছিল যে মাজুলী আৰু যোৰহাট সংযোগী দলংখন নিৰ্মাণ কাৰ্য তেওঁলোকে কমলাবাৰী ঘাটেৰে যাওতে দেখা পাইছিল মাজুলীত থকা বিশ্ববিদ্যালয়খনৰ নাম কি যে মাজুলীত থকা বিশ্ববিদ্যালয়খনৰ নাম হ'ল মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয় কোনে কেতিয়া আৰু কিয় কৈছিল লিখা ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ দাঁতিকাষৰীয়া বিল জলাশয় আদিৰ আশে-পাশে হামুকভঙা কণামচুৰি মাছৰুকা পানীকাউৰী গঙাচিলনী ডাউক হৰালি বালিমহী আদি অনেক চৰাই থাকে শীতকালত এইবিলাক জলাশয়বোৰ বহু পৰিভ্ৰমী চৰাই আহে এইখিনি যে উৰ্মি দেৱীয়ে মাজুলী ভ্ৰমণৰ সময়ত ফেৰীৰে যাওতে কৈছিল কাৰণ মাজুলী অঞ্চল প্ৰাকৃতিক চৰাইৰ সম্পদৰ বিষয়ে ছাত্ৰ-ছাত্ৰীক অৱগত কৰাবলৈ ওকে তাৰ পিছত ইয়াতে কি আছে নাট ভাওনা আদি যেতিয়া মুখা ব্যৱহাৰ কৰা হয় মুখাবোৰ এক জীৱন্ত ৰূপ লয় গায়কজনে ছাত্ৰ-ছাত্ৰীসকলৰ মুখ কলা সম্পৰ্কে বুজাই থাকতে কৈছিল কাৰণ মাজুলীৰ মুখা শিল্প আৰু নাট ভাওনাৰ বাস্তৱতা ব্যাখ্যা কৰিবলৈ বানপানী আৰু গৰাখহনীয়া মাজুলীত কেনে ধৰণৰ সমস্যাৰ সৃষ্টি কৰিছিল পাঠৰ আধাৰত বুজাই লিখা তো সোৱা ব্ৰহ্মপুত্ৰ নদীৰ বানপানী আৰু গৰাখহনীয়াই মাজুলীৰ ভৌগোলিক আৰু সামাজিক জীৱনত গভীৰ প্ৰভাৱিত কৰিছে আৰু প্ৰতি বছৰে অধিক পৰিমাণে বৰষুণ দিয়াৰ বাবে গাঁওবোৰৰ বিলীন হৈ পৰাৰ নদী ভাঙন আৰু বানেৰে মাজুলীত কৃষিসকলৰ বহুত কষ্ট হয় মানুহৰ ঘৰবাৰী নষ্ট হয় আৰু বহু লোক ঘৰবাৰী এৰি উদাস্তৰ দৰে জীৱন যাপন কৰে আৰু এই সমস্যাই মাজুলীৰ মানুহৰ জীৱনত বহুত কষ্ট কৰি তুলিছে 8 নম্বৰ কি আছে পাঠটোত উল্লেখ কৰা ৰংবিধৰ নাম লিখা আৰু কোন ৰঙৰ প্ৰতিফলিত হয় এখন তালিকা প্ৰস্তুত কৰা তো সোৱা ৰং আৰু প্ৰতিফলন হুকুৱা কহুৱা হেউজিয়া মাজুলীৰ শস্যৰ মাঠ বন জংগলীবোৰ হেউজিয়া নীলা আকাশ পানী ব্ৰহ্মপুত্ৰ নদী এইবোৰ নীলা ৰঙা সূৰ্যাস্তৰ সময়ৰ আকাশখন ৰঙা গাঢ় কলা বানপানীৰ ভয়ংকৰ দৃশ্যটো গাঢ় কলা হৈ থাকে 9 নম্বৰ কি আছে বাক্য ৰচনা কৰা ইয়াতে কি আছে প্ৰথমে হাঁহি ফূৰ্তি ছাত্ৰ-ছাত্ৰী সকলোৱে হাঁহি ফূৰ্তিৰে প্ৰাকৃতিক দৃশ্য উপভোগ কৰি গৈ আছিল হালিজালি হিহুবোৰে হালিজালি খেলি আনন্দ লৈছিল ৰিণিকি যে ৰিণিকি ধৰণিত গণ ৰাজাৰ গাঁতটোত বজাই উঠিল গাইদমুৰি গাঁৱৰ পথেদি গাইদমুৰি এক লহৰ আহি গৈছিল নাট ভাওনা বিহু দলটোৱে নিশা নাট ভাওনা ৰূপায়ণ কৰি সঁচাকৈ সকলোৱে মুগ্ধ কৰি তুলিলে
তাৰপিছত কুৱেশ্যন নম্বৰ যিটো 10 আছে এইটো তোমালোকে নিজে কৰিবলগীয়া কুৱেশ্যন আছে। এতিয়া চাবা কুৱেশ্যন নম্বৰ 11ত কি কৈছে, তোমাৰ ভাল লগা কেইখনমান মুখাৰ নাম উল্লেখ কৰা আৰু সেই মুখাখন কিয় ভাল লাগে কোৱা আৰু লিখা। যে মোৰ ভাল লগা মুখা কেইখন হৈছে ৰাক্ষস মুখা, হিন্দা মুখা, সিংহ মুখা আৰু ভূত মুখা। এই মুখা মোৰ বৰ ভাল লগাৰ কাৰণ হ'ল দেখাত ৰঙীন আৰু বিচিত্ৰ। নাট বা ভাওনাতে এই মুখাবোৰ পৰিধান কৰিলে চৰিত্ৰবোৰ অধিক ৰঙীন আৰু বাস্তৱিক অনুভৱ হয়। তাৰপিছত কি আছে, মাটি আখৰা আৰু সত্ৰীয় নৃত্যৰ বিষয়ে ভিন ভিন উৎসৱ, যেনে সমল ব্যক্তি, ইণ্টাৰনেট, বাতৰি কাকত, আলোচনীৰ পৰা সমল সংগ্ৰহ কৰি লিখা। যে মাটি আখৰা, যে মাটি আখৰা হৈছে অসমত প্ৰচলিত এজন শংকৰদেৱৰ সময়ৰ পৰা চলি অহা শাস্ত্ৰীয় নাট নৃত্য। ই সাধাৰণতে মাটিত বা মন্দিৰত উঠানত ৰূপায়ণ কৰা হয়, য'ত সন্ন্যাসী বা ভণ্ডসকলে বিভিন্ন পৌৰাণিক কাহিনী বা ভক্তিৰসৰ নাট প্ৰদৰ্শন কৰে। আৰু সত্ৰীয় নৃত্য হৈছে অসমৰ এক শাস্ত্ৰীয় নৃত্য, যাক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ভক্তিমূলক নাট নৃত্য ৰূপত সূচনা কৰিছিল। মূলতে সত্ৰত ভগৱান বিষ্ণু বা কৃষ্ণৰ ভগৱান স্তৱগান আৰু চৰিত্ৰ উপস্থাপন কৰি এই নৃত্য প্ৰচলিত হয়। তাৰপিছত এইটো আছিল আমাৰ কি কুৱেশ্যন নম্বৰ 12, যিটো এইটো এক্সাৰচাইজৰ বা এইটো চেপ্টাৰৰ লাষ্ট প্ৰব্লেম আছিল বা লাষ্ট কুৱেশ্যন আছিল, আমি যিখিনি আলোচনা কৰিলোঁ। চ' আশা কৰোঁ তোমালোকে কুৱেশ্যনখিনি লিখিব পাৰিবা পৰীক্ষাত, লাগিলে তোমালোকে এটা এটাকৈ লিখি ল'বা। মই ধুনীয়াকৈ দেখাই দিছোঁ, তোমালোকে স্ক্ৰীনশ্বট লৈ ল'ব পাৰা, নাইবা তোমালোকে এটা এটাকৈ লিখি ল'ব পাৰা। আৰু যদি কোৱা যে নাই PDF লাগে, তেতিয়াহ'লে PDF www.assamesmedium.com বুলি চাৰ্চ কৰিলে তাতে তোমালোকে ক্লাছ 6ৰ পৰা ক্লাছ 12লৈকে প্ৰতিটো বিষয় তাতে তোমালোকে নোটছ পাই যাবা। অ'কে, চ' আমি পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম। ধন্যবাদ।